গৈছিলোঁ বিৰিয়ানী দৰবাৰলৈকে বুলি জাগিৰোডৰ। তো আমাৰ ৰুমমেট এজনৰ বাৰ্থডে আছিল। সেই বাৰ্থডে চেলিব্ৰেশ্যনৰ কাৰণে আমাক কিবা খুৱাব। তো এইজনেই বাৰ্থডে বয়। তো আমাৰ ৰুমমেট হয় ৱেষ্ট বেংগলৰ। তো এনেকুৱা আমি 4জন আহিছিলোঁ আৰু ইয়াৰ ডেক'ৰেশ্যনটো চাওকচোন কি ধুনীয়া। এনেকৈ অৰ্ডাৰ কৰি খাই লৈ আমি আহি গ'লোঁ চলি থকা জোনবিল মেলালৈকে বুলি। তো ভিডিঅ'টো মই আজি আপলোড কৰিছোঁ। মই 22 তাৰিখে গৈছিলোঁ জোনবিল মেলাত। তো চাওকচোন গেটটো আপোনালোকে জানেই বহুত ফেমাছ হয়। গেটটো এটা ধুনীয়া ভিডিঅ' কৰি আপোনালোকক দেখুৱালোঁ। ভিতৰলৈকে আহিলোঁ, দোকান ষ্টাৰ্ট হ'ল। এতিয়া গৈ আছোঁ আনন্দ মেলাৰ পিনে। আনন্দ মেলাৰ ভিতৰত সোমালোঁ, কিন্তু চকৰি হওক বা যিখিনি মানে উঠিব পৰা এডভেঞ্চাৰ আছে সেইখিনি বন্ধ হৈছে। যিহেতু আমি গৈ পাইছিলোঁ 11:30 নে 12টাৰ ভিতৰত। দোকান প্ৰায় বন্ধ কৰিছে আৰু লগতে গাহৰি পোৰা ইয়াত ফেমাছ হয়। আমি নাখালোঁ বাৰু। দোকান পোহৰবোৰ ধুনীয়াকৈ এবাৰ দেখুৱাই দিছোঁ। আৰু ইয়াতে বস্তুৰ দামবোৰ কিছুমানৰ বেছি হয়, কিছুমানৰ কম হয়। মই বেছি বস্তু লোৱা নাই বাৰু। মোজা লৈছোঁ আৰু কিবা কিবি এনেকৈ সৰু সুৰা বস্তু লৈছোঁ। লগতে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনাই সেৱা এটা ল'লোঁ। ইয়াৰ পৰা মই মোজা লৈছিলোঁ। বহুত কিবা কিবি ল'ব লগা আছিল, কিন্তু ভাবিলোঁ পিছত ল'ম বুলি, তাতে লোৱা নগ'ল। মহিলাৰ ছেকশ্যন এইখিনি, লগতে মহিলাৰ মানে পিন্ধা অলংকাৰ। ভাল লাগিছে আপোনালোকৰ কমেণ্টত জনাব। তাৰপিছত ঘৰৰ সামগ্ৰী, টইজ সৰু ল'ৰা ছোৱালীৰ বাবে। আপোনালোকে নেক্সটবাৰ আহিব পাৰিব জানুৱাৰী মাহত, লগতে অসমীয়াৰ মাঘ মাহত হয়। মোৰ লগৰ কেইজনে কিবা কিবি কিনিলে। আৰু লগতে ইয়াত চাওক পানীত দিলে যে গছডাল জি উঠে, সেইটো দেখিলোঁ বহুত দিনৰ মূৰত। আমি এইবাৰ গৈ আছোঁ ফাংচন এৰিয়ালৈকে বুলি। ইয়াতে লোকেল ছিংগাৰ আৰু ডেন্সাৰে ডেন্স কৰি আছে, ছিংগাৰে গান গাই আছে। লগতে ইয়াতেও জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনাইছে। কি ধুনীয়া লাগিছে ডেক'ৰেশ্যনটো চাওকচোন। এইখিনি ছেকশ্যন মোৰ বহুত ভাল লাগিছে। ঘৰ বনাইছে, চাংঘৰ বনাইছে। মাঘ বিহুৰ ফিলটো পাই গৈছোঁ ইয়াতে। ফটো উঠিলোঁ, ৰিলচ বনোৱা নহ'ল বাৰু। তো এই ঘৰকেইটাৰ কাষতে চলি আছে ফাংচন, মানে মঞ্চখন আছে আৰু ইয়াৰে ডেন্সাৰ এজনীয়ে ডেন্স কৰি আছে। মানুহ চাওকচোন কিমান, এই ৰাতিখনো 12টা বাজিয়ে গ'ল। তাৰপিছত আমি অলপ ডেন্স কৰিলোঁ, যিহেতু ডিউটিৰ মাজত থাকোঁ, চিল কৰিব সেনেকৈ টাইম নাপাওঁ, মানে এনেকুৱা পৰিৱেশ নাপাওঁ আৰু। তো অলপ এনজয় কৰিলোঁ লগৰ কেইজনৰ লগত। তো গাইজ, এইটোৱে আছিল মোৰ আজিৰ মিনি ভ্লগ।